আহি পালই পালই ৰ যা ঐ কথা এটা হ'ল নহয় ইমান ভয় দেখিছোঁ তই ধপ ধপ কৰিছে যে আজি যদি প্ৰাৰ্থনালৈ যাওঁ ইমান দিন মানুহটো অহা নাই আজি যদি ঘপকৈ আহি ওলাইহি আৰু মোক যদি ঘৰখনত দেখা নাপায় তেন্তে কি হ'ব কচোন বাৰু আপুনি চিন্তা নকৰিব মানুহজনৰ ভালৰ কাৰণে পেলাইছোঁ বলক দেৰি নকৰিব একো নহয় ন নহয় নহয় চিন্তা নকৰিব দেই ঠিক আছে আমি সকলোৱে প্ৰাৰ্থনা কৰি আমাৰ সকলোৱে বিয়া হওঁ ক'ৰ পৰা আহিছা কি সমস্যা মানুহজনে বোৱাৰী বতাহী আৰু ঘৰখন ইমান অশান্তি কৰে সেইকাৰণে তাইক খুব অশান্তিত ভুগি আছোঁ ইমান মানুহজনে মানে অত্যাচাৰ কৰে মানে ইমান মানে বহুত ভাল খায় ঘৰখনলৈ নাহে সদায় আঁতৰি ফুৰে মই সেইকাৰণে ইয়ালৈ আহিছোঁ মোক এটা পৰিত্ৰাণ লাগে মই বিশ্বাসতে আহিছোঁ আপুনি যত্ন কৰিব আপুনি আজি ঈশ্বৰে আপোনাক আজি যি ঠাইলৈ আনিছে এতিয়া ঈশ্বৰৰ পবিত্ৰ ঠাই হয় আপুনি সম্পূৰ্ণ বিশ্বাস কৰি ঈশ্বৰৰ ওচৰত আপুনি প্ৰাৰ্থনা কৰিব যি সমস্যা লৈ আহিছে ইয়াতে যদি আপুনি হৃদয় হৃদয় প্ৰভুক বিচাৰে আপুনি বিচাৰি পাব তেওঁক আপুনি বিশ্বাস কৰক আৰু ঘৰখনৰ কাৰণে আপুনি প্ৰাৰ্থনা কৰিব সম্পূৰ্ণ যীশুৰ নামত ইয়াতে আপুনি কোনো ধৰ্ম ল'ব নালাগে আৰু কোনো ধৰ্মীয় অনুষ্ঠান নহয় ইয়াত কোনো এক জৰা বৰ্ষা কৰা নহয় বেজ বেজালি কৰা ধৰ্ম নহয় ইয়াতে আপুনি প্ৰভু যীশুক হৃদয় ল'ব তেওঁ জীৱন্ত ঈশ্বৰ হয় তেওঁ মানৱ জাতিৰ মাজত আজি উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ পৃথিৱীলৈ আহিছিলে আৰু সি আজি দেখিছে আজি সকলো দাঁত দেখি আজি পৰিধান গাইছে এইফালে আমাৰ দাঁত দেখি আছে তেওঁলোকৰ ৰোগত আছিলে দুখত আছিলে আজি তেওঁলোকৰ পৰিধান পালে ইয়ালৈ আহি আপুনি সম্পূৰ্ণ বিশ্বাস কৰিব আৰু ইয়াতে আমাৰ কিতাপ পত্ৰ আছে গুৰুজনাই লিখা শিৱমন্দিৰ যীশু দৰ্শন ইয়াত তেওঁ কেনেকৈ প্ৰভু যীশুক সেই মন্দিৰত আহি পাবলৈ পৰা সেই প্ৰভুৱে দৰ্শন দিলে আৰু দৰ্শনত তেওঁ সকলো কথা তেওঁ কৈ গৈছিলে আপুনি সেই শিৱমন্দিৰ যীশু দৰ্শন আৰু পবিত্ৰ বাইবেলখন ল'ব তাতে সকলো কথা পাব আৰু ইয়াতে তেলপানী আছে সেই তেলপানীবিলাক বিশ্বাস কৰি আপুনি ঘঁহিব খাব তাতে আপুনি ঈশ্বৰৰ পৰা আশীৰ্বাদ পাব আৰু আপোনাৰ ঘৰখন আপোনাৰ মানুহজন যি অশান্তি দি আছে সেয়া আজিৰ পৰা আপোনাৰ শান্তি হ'ব মোৰ ঘৰখনত এনেকুৱাই আছিলে মোৰ ঘৰখনত অশান্তি আছিলে সমস্যা কৰি আছিলোঁ আমি কিন্তু মানুহগৰাকীয়ে সেয়া তেতিয়া প্ৰাৰ্থনা কৰিলে বন্ধন কৰি এই গুৰুজনাৰ চৰণলৈ এই ঈশ্বৰৰ গৃহলৈ যেতিয়া আহিলে তেতিয়াবা আমাৰ ঘৰখন আজি সুখে শান্তি আমি আজি বাস কৰিছোঁ প্ৰথমতে বহুত আমাৰ ঘৰখন অশান্তি আছিলে ঈশ্বৰৰ নজনাৰ আগত মানুহজনী প্ৰথম আহিলে আৰু মোৰ কাৰণে যেতিয়া প্ৰাৰ্থনা কৰিলে আৰু প্ৰাৰ্থনা কৰাৰ পিছতে আজি আমাৰ ঘৰখন সুখে শান্তি পাইছে আপুনিও আপোনাৰ ঘৰখন আপুনি বিশ্বাস কৰক প্ৰাৰ্থনা কৰিব আমি আপোনাৰ কাৰণে সকলোৱে প্ৰাৰ্থনা কৰি দিম আৰু তাৰ আগতে মই এটি বাক্য চাম ঈশ্বৰৰ বাক্যটো আপুনি সকলোৱে শুনিব ঈশ্বৰে বাক্যত কৈছে যে বিবাহ বিষয়ক বিধি তোমালোকে
সেই দেখিছিলা তাৰ ভিতৰে পুৰুষে দুটা মানুহক স্পৰ্শ নকৰে কিন্তু বেবিচাৰ নহ'বলৈ প্ৰতিজন পুৰুষৰ নিজা ভাইজা হওক আৰু প্ৰতিজনী তিৰোতাৰ নিজ স্বামী হওক স্বামীয়ে ভাইজাক আৰু হৃদয়ৰ ভাইজেও স্বামীক তাৰ পৰা লগ তেওঁৰ পৰা তেওঁ পাব লগা দিয়ক ভাইজে তেওঁৰ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই স্বামীহে আছে সেইদৰে স্বামীও তেওঁ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই ভাইজাৰহে আছে তোমালোকে ইজনক সিজনক বঞ্চিত নকৰিবা কেৱল প্ৰাৰ্থনাত মন দিবলৈ দুয়ো এক পৰামৰ্শ হৈ কিছুকাল পৃথকে থাকিব পাৰা পাছে ইন্দ্ৰিয়ৰ অধৈৰ্যৰ কাৰণে শয়তানে যেন তোমালোকক পৰীক্ষাত নেপেলায় এই নিমিত্তে পুনৰাই আহি একেলগ হ'বা তথাপি এই কথা আজ্ঞাৰ দ্বাৰাই কৈছোঁ এনে নহয় অনুমতিহে মাথোন দিছোঁ আটাই মানুহ যেন মোৰ নিচিনা হয় মোৰেই ইচ্ছা কিন্তু এজনে এক প্ৰকাৰে আনজনে আন প্ৰকাৰে এইদৰে প্ৰতিজনে নিজ নিজ বৰ ঈশ্বৰৰ পৰা পালে অবিবাহিত আৰু বিধৱাবিলাকলৈ মই এই কথা কৈছোঁ তেওঁবিলাকে মোৰ নিচিনাকৈ যদি থাকিব পাৰে তেন্তে ভাল কিন্তু যদি ইন্দ্ৰিয়ৰ দমন কৰিব নোৱাৰে তেন্তে বিয়া কৰক কিয়নো কামাক নিয়ে দহাতকৈ বিয়া কৰাই ভাল কিন্তু বিবাহিত মানুহবিলাকক মই আজ্ঞা দিছোঁ মই নহয় কিন্তু প্ৰভুৱে দিছে ভাইজে স্বামীক ত্যাগ নকৰক কিন্তু যদিও কৰে তথাপি বিয়া নোহোৱাকৈ থাকক নাইবা স্বামীও সৈতে মিল হওক আৰু স্বামীও ভাইজাক ত্যাগ নকৰক আৰু আনবিলাকলৈ প্ৰভুৱে নহয় মইহে কওঁ কোনো ভাইৰ খ্ৰীষ্টত বিশ্বাস নকৰা ভাইজা থাকিলে যদি স্বামীয়ে সৈতে থাকিবলৈ তেওঁৰ সন্মত হয় তেন্তে স্বামীয়ে তেওঁক ত্যাগ নকৰক আৰু কোনো তিৰোতাৰ বিশ্বাস নকৰা স্বামী থাকিলে যদি তেওঁৰ সৈতে থাকিবলৈ স্বামী সন্মত হয় তেন্তে তেওঁ সেই স্বামীক ত্যাগ নকৰক কিয়নো বিশ্বাস নকৰা স্বামীক সেই ভাইজাক পবিত্ৰকৃত হ'ল আৰু বিশ্বাস নকৰা ভাইজাও সেই ভাইক পবিত্ৰকৃত হ'ল এনে নোহোৱা হ'লে তোমালোকৰ সন্তানবিলাকো অসুচি হ'লহেঁতেন কিন্তু এতিয়া সিহঁত পবিত্ৰ তথাপি বিশ্বাস নকৰাজনে যদি এৰি যায় তেন্তে যাওক এনে কথা ভাই বা ভনী দাসত্বত বন্ধ নহয় কিন্তু শান্তিৰে থাকিবলৈহে ঈশ্বৰে আমাক আমন্ত্ৰণ কৰিলে কিয়নো সেই নাৰী তুমি তোমাৰ স্বামীক পৰিত্ৰাণ কৰাব পাৰিবানে নোৱাৰিবা তাৰ বিষয়ে কি জানা আৰু সেই পুৰুষ তুমিও তোমাৰ তিৰোতাৰ পৰিত্ৰাণ কৰাব পাৰিবানে নোৱাৰিবা তাৰ বিষয়ে কি জানা কেৱল প্ৰভুৱে যাক তেনে ভাগ দিলে আৰু যেনে অৱস্থাত ঈশ্বৰে আমন্ত্ৰণ কৰিলে সেই অনুসাৰে তেওঁ চলক এইদৰে সকলো মণ্ডলীক মই নিয়ম কৰিছোঁ চলত ঈশ্বৰৰ বাক্যই যি কৈছে আজি আমাৰ মাজত যে তেওঁ ঈশ্বৰে আজি পবিত্ৰ শাস্ত্ৰত যেনেকৈ কৈছে যে ভাইজাও এগৰাকী হওক আৰু স্বামী এজনী হওক সেয়া আমি আজি ঈশ্বৰক জনাৰ পিছত গম পাইছোঁ কিন্তু আগতে আমি জনা নাছিলোঁ আগতে আমি ধৰক যিখিনি বেয়া কৰ্ম কৰিছিলোঁ কিন্তু আজি ঈশ্বৰক জনাৰ পিছত আমি বুজি পালোঁ যে ভাইজা আৰু স্বামী আমি এক দেশ হৈ থাকিব লাগে আৰু আপুনিও চিন্তা নকৰিব আপোনাৰ ঘৰখনো আপুনি যিমান আপোনাক গালি পাৰিলেও আপুনি তেওঁক মৰম কৰিব ঈশ্বৰে কৈছে তোমালোকে যি কৰিবা প্ৰেমেৰে কৰিবা সেইকাৰণে আমি সকলোৱে মৰমেৰে যিকোনো কাম কৰিব লাগিব কিয়নো ঈশ্বৰ ৰাজ্যত সংৰাগৰ স্থান নাই কৈছে ঈশ্বৰ ৰাজ্যত প্ৰেম শান্তি আনন্দ চিৰহস্নতা ইন্দ্ৰিয় দমন এইবিলাকে ঈশ্বৰ ৰাজ্যৰ হাৰ কৈছে ঈশ্বৰ ৰাজ্যৰ আমি এনেকৈ বিচাৰি পাম সেইকাৰণে সকলোকে কৈছোঁ আজি আমি সকলোৱে এক হৈ ঈশ্বৰৰ যে স্তুতি কৰিব পাৰোঁ আমি তাৰে আমি সকলোৱে আমি প্ৰাৰ্থনা কৰিম আৰু যি বাইদেউগৰাকী আজি যি ৰোগৰ দুখত আহিছে সেই বাইদেউগৰাকীও কাৰণে আমি প্ৰাৰ্থনা কৰিম
আৰু দেখিছে আপুনি যিবিলাক ব্যক্তিসকল আজি উপস্থিত হৈ আছে তেওঁলোকৰ সেই ৰোগত দুখত আছিলে আপোনাৰ নিচিনাই সকলোৱে আজি প্ৰত্যেকে দেখিছে যিমান তাক দেখি আহিছে সকলোৱে ৰোগত আছিলে দুখত আছিলে আজি গুৰুজনাক গৃহলৈ অহাৰ পিছতে গুৰুজনাই আশীৰ্বাদ দিয়াৰ কাৰণে আমি সকলোৱে পৰিণাম পাইছোঁ আপুনি নিশ্চিত থাকক আপোনাৰ বিশ্বাসে আপোনাক ঈশ্বৰে সুস্থ কৰিব আজি তেওঁলোকৰ দুআষাৰ ক'ব নিজৰ নিজৰ সাহিত্য আপোনাক আপুনি ভালদৰে ঈশ্বৰৰ প্ৰশংসা হওক সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটিবাৰ ধন্যবাদ দিছোঁ লগতে পৰম শ্ৰদ্ধা গুৰুজনা আৰু গুৰুমালৈ সেৱা জনাইছোঁ মই এই পবিত্ৰ গৃহলৈ অহা আগতে মই এটা অধৰ্ম মহৎ পাপী আছিলোঁ মই এটা ডকাইত আছিলোঁ মই ডকাইত কৰি দুবাৰকৈ মই জেল থাকি আহিছোঁ সেইকাৰণে আগতে বহুত খং এনিটাইম মই গাড়ীত মই তৰোৱাল এখন লৈয়ে থাকোঁ ইমানেই খং কিন্তু সেই খঙে এদিন মোক জেলত পোৱা লাগিল আৰু জেলত মই বহুত কষ্ট পালোঁ আজি জেললৈ যাম বুলি ক'বলৈ সেয়া সহজ কিন্তু জেলত মই খোৱা বোৱাৰ পৰা আদি কৰি মই বহুত কষ্ট পালোঁ বাহিৰত মই যিকেইটা ভাত খাওঁ জেলৰ ভিতৰত মই পেট ভৰি ভাত খাবলৈ পোৱা নাছিলোঁ আৰু চিন্তাত মোৰ গোটেই চুলি তুলি চব পকি গৈছিল ইমান চিন্তা সেইকাৰণে মই দুবাৰকৈ জেল খাটি মই এটা কথা অনুভৱ কৰিলোঁ মই সকলোকে হাত জোৰি কওঁ যে কোনো খং ৰাগ নকৰি কোনোবাই যদি কিবা এটা কয় আমি নিজকে নম্ৰ হৈ থকাই আমাৰ কাৰণে ভাল কাৰণ জেলত এবাৰ সোমোৱাৰ পিছত গোহালি যেনেকৈ গৰু জেলৰ ভিতৰত তেনেকৈ একেই গধূলি 4টা বজাৰ আগে আগে জেলত নি চব ভৰাই দিব আৰু ৰাতি ওলাবলৈ নিদিয়ে আকৌ ৰাতিপুৱা 4টা বজাৰ আগতে জেলৰ পৰা চব উলিয়াই দিব তেনেকৈ বহুত কষ্ট পালোঁ আৰু সেইকাৰণে মই মোতকৈ আগত এই পবিত্ৰ গৃহলৈ মা আহিছিলে মায়ে মোক সদায় পবিত্ৰ গৃহৰ কথা কয় কিন্তু মই মাক কৈছিলোঁ যে মা তই কেলে খ্ৰীষ্টান ধৰ্ম ল'ব লাগে এই কথাটো কোৱাৰ কাৰণে মই এদিন ডকাইত কৰিবলৈ গৈ থাকোঁতে হঠাতে আমি 6জনমান ল'ৰা গৈ আছিলোঁ লগৰ কিন্তু শিৱসাগৰ দৰিকা দলং পাৰ হৈ কেনে মোৰ এনেকুৱা এটা ডাঙৰ এক্সিডেণ্ট হ'ল গাড়ীখনত 5 পাল্টি খাইছোঁ কিন্তু ঈশ্বৰে মোক বচাই ল'লে সেইকাৰণে সকলোকে হাত যোগ কৰি কৈছোঁ যে আজি এই পবিত্ৰ গৃহলৈ অহাৰ পিছত গুৰুজনাৰ যি কষ্ট আৰু তেওঁৰ যোগেদি আজি ঘৰখনত যি সুখে শান্তিয়ে থাকিবৰ কাৰণে এইখন সুযোগ পাইছোঁ আগতে ঘৰত গাড়ী এখন ৰখাৰ লগে লগে মানুহজনীক মই ভাত খোৱা সময়ত তাই গেটৰ দুৱাৰ মুখত ৰখি থাকে কাৰণ তাই এইটো কাৰণে ৰখি থাকে কাৰণ গাড়ী এখন অহাৰ লগে লগে মোৰ হৈ যায় যে পুলিচৰ গাড়ী হ'ব নেকি সদায় ভয়ত জীৱন পাৰ কৰিছিলোঁ ৰাতি শুবলৈ শান্তি নাই গাড়ী এখন অহাৰ লগে লগে পটকৈ উঠি চাম কোন আহিছে কাৰণ পুলিচে এনিটাইম বিচাৰিয়ে থাকে কিন্তু আজি পবিত্ৰ গৃহলৈ অহাৰ পিছত আজি মই ঘৰখনত শান্তি পাইছোঁ আৰু মোৰ মানুহগৰাকীও আজি শান্তি পাইছে সেইকাৰণে আজি আপোনালোকৰ বিভিন্ন দূৰণিৰ পৰা আহিছে এই পবিত্ৰ গৃহলৈ আৰু গুৰুজনাৰ কথা মতে আপোনালোকে সকলোৱে চলিবৰ কাৰণে চেষ্টা কৰিব মই যেনেকৈ শান্তি পালোঁ মোৰ ঘৰখনে মোৰ মানুহজনে যেনেকৈ শান্তি পালে আৰু আপোনালোকো সকলোৱে প্ৰত্যেকৰ ঘৰে ঘৰে আজি ঈশ্বৰৰ পৰা শান্তি পাব মোক ক'বলগীয়া ভাগ্য ধন্যবাদ জনাইছোঁ লগতে মহান চৰণতো সেৱা জনাইছোঁ মোৰ নাম শ্ৰী খগেশ্বৰ চুতীয়া মোৰ ঘৰ লেঙেৰী নখাত গাঁও নখাত লাভত এই পবিত্ৰ গৃহলৈ নহা আগতে মই বহুত ভুল কৰি পেলাইছিলোঁ মই মোৰ
পাইছোঁ আপোনালোকে আপোনালোকে পালন কৰি যাব এয়াই কৰিব বহুত পাতক লাভ কৰিলোঁ মোৰ জীৱনত মই চিনাকি ঘৰখন চলাবৰ কাৰণে বহুত অসুবিধা হৈছিলে মই এজন চাকৰিয়াল কিন্তু তথাপিও পইচা লৈছোঁ ক'ৰ পৰা দিওঁ আজিও সেই ধৰণে মোক আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই পূজাৰ পৰা পৰিত্ৰাণ পাওঁ আৰু বিনাৰ ওচৰে এতিয়াও চেকআউট কৰাই মোক সাধনা কৰি আছে সেইখিনি যাতে লোকসকল যেতিয়া মই আনৰ পৰা ধাৰ লৈছিলোঁ তেতিয়া মই সেই চেকখন দিওঁতে কেৱল চামে কৰি দিছিলোঁ আৰু মই ৰুপিছটো লিখি দিয়া নাছিলোঁ সেইটোৱে সুবিধা লৈ মোক আজি তেওঁলোকে ব্ৰাউন চেক কৰাই কোৰ্টত মোৰ লগত এতিয়াও হেৰি কৰি আছে কিন্তু কেছখন অহা নাই এতিয়ালৈকে প্ৰভু ওচৰত মই ক্ষমা বিচাৰিছোঁ যাতে এই পৰিত্ৰাণ দিয়ে আৰু এই গৃহলৈ অহাৰ পিছত মোক যি গুৰুদেৱে শিক্ষা দিছে সেইখিনি মই সদায় গ্ৰহণ কৰিছোঁ এয়াই কৈছোঁ আপোনালোকে শুনিলে জীৱনৰ সাক্ষ্য আহক আমি বাইদেউৰ কাৰণে আমি সকলো কাৰণে প্ৰাৰ্থনা কৰিম আপোনালোকে সকলোৱে বিশ্বাস কৰিব ইয়াৰ গুৰুজনাই যি আপোনালোকৰ কাৰণে আজি 20টা বছৰে সেৱা কৰিছে দিনে ৰাতি যি কষ্ট কৰিছে আমি তাৰে আশীৰ্বাদ পাইছোঁ আজি আপোনালোকক কৈছোঁ আজি যিসকল নতুন ডাক দেখি আহিছে সকলোৱে প্ৰাৰ্থনা কৰিব আৰু মনৰ পৰা যি বিচাৰিছে তাতে সকলো আপোনালোকে পাব আহক আমি সকলোৱে প্ৰাৰ্থনা
ঈশ্বৰৰ পিতা প্ৰভু যীশু পিতা তোমাক আজি কোটি কোটি বাৰ ধন্যবাদ দিছোঁ পিতা আজি প্ৰভু দয়া কৰি পিতা আজি তোমাৰ এই পবিত্ৰ বিশ্বাস কৰাৰ দিনত তুমি প্ৰভু আজি যেতিয়া আপোনাকে চলাই দিছা পিতা প্ৰভু প্ৰত্যেকজনৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা প্ৰত্যেককে তুমি ৰোগৰ পৰা দুখৰ পৰা তুমি ৰক্ষা কৰিবা প্ৰভু যীশু পিতা তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ দিছোঁ পিতা সেই প্ৰভু তেওঁলোকে নিজে সমস্যা লৈছে পিতা প্ৰভু আজিৰ মাজে তেওঁলোকক তুমি আশীৰ্বাদ কৰিবা সেই ৰোগৰ পৰা দুখৰ পৰা তুমি ৰক্ষা কৰিব মানে প্ৰাৰ্থনা কৰিছোঁ পিতা ধন্যবাদ দিছোঁ তেওঁলোকে যি যি সমস্যা লৈছে ঘৰুৱা শান্তি অভাৱ অনাটন চাকৰি ব্যৱসায় বাণিজ্য প্ৰভু যীশু পিতা আৰু যিসকলে মদ পানী গ্ৰহণ কৰি আছে প্ৰভু তেওঁলোককো তুমি আশীৰ্বাদ কৰিবা প্ৰভু প্ৰত্যেকৰ ঘৰতে তুমি আজিৰ মাজে মুখে শান্তি ৰাখিব কাৰণে প্ৰাৰ্থনা কৰিছোঁ পিতা ধন্যবাদ দিছোঁ তুমি আমাক ইমান সুন্দৰকৈ তুমি সুন্দৰকৈ চলাই দিয়াৰ কাৰণে তোমাক কোটি কোটি বাৰ ধন্যবাদ দিছোঁ ধন্যবাদে এটাই প্ৰাৰ্থনা প্ৰাণ কটা উদ্ধাৰ কটা জীৱী যীশু নামতে খুজিছোঁ আমেন লঘন কেনেকৈ দিব লাগে ঠিক আছে আকৌ আহিব দেই হ'ব Oh.